ৰাতিপুৱা নাস্তা আমি কি কৰোঁ, ৰাতিপুৱা যেতিয়া আমি ল'ৰা ছোৱালীবিলাক স্কুল পঠাই দিওঁ মানে বহুত আমাৰ অসুবিধা হয়। যেনেকুৱা আমি টিফিনৰ কাৰণে খুব টেনশ্যন লাগে, ঠিক তেনেকুৱা আমি ল'ৰা ছোৱালী স্কুল পঠিওৱাৰ আগত কি খুৱাম, কি খুৱাই পঠিয়াম, সেইটো আমাৰ মাকবিলাকৰ খুব টেনশ্যন হয়। আৰু মই এটা সৰু ৰেচিপি আপোনালোকলৈ আগবঢ়াইছোঁ, আপোনালোকে এনেকুৱাকৈ দিব পাৰিব। এয়া মই লৈছোঁ ৰ'ল্ড অ'টছ, এইটো ৰ'ল্ড অ'টছ অকণমান লৈছোঁ, তাৰপিছত ইয়াতে খেজুৰ অকণমান লৈছোঁ, তাৰপিছত এয়া মই লৈছোঁ আখৰোট, আলমণ্ড আৰু এইটো কি কয় কাজু, তাৰপিছত কল লৈছোঁ। আৰু কিবা যদি আপোনালোকে ফ্ৰুট খায় তেনে ইউজ কৰিব পাৰে, আৰু মোৰ ঘৰত এইকেইটা আছে। তাৰপিছত এইখিনি মই কি কৰিছোঁ, ভিজাই থৈছোঁ গাখীৰত, গাখীৰখিনি বইল কৰি লৈছোঁ। তাৰপিছত প্ৰায় 10-15 মিনিট ধুনীয়াকৈ এইখিনি মই ঢাকনি মাৰি তিয়াই থৈ দিম। গাখীৰখিনি কিন্তু মানে কুহুমীয়া গৰম আছিলে। তাৰপিছত যেতিয়া গাখীৰখিনি অকণমান ঠাণ্ডা হৈ গৈছে, তেতিয়া মই কি কৰিছোঁ, মিক্সিৰ জাৰটোত লৈ ধুনীয়া এটা পেষ্ট বনাইছোঁ। দেখিছেনে? আপোনালোকে এইটো এনেকুৱাকৈ মানে ইমানখিনি গোটাকৈ খুৱাই বা পাতলকৈ খুৱাই বা জুচ মানে এজ আ শ্বেক হিচাপে খুৱাই, যেনেকুৱাকৈ খুৱাই সেনেকুৱাকৈ খুৱাব পাৰিব। আৰু মই ইয়াতে অকণমান আৰু গাখীৰ এড কৰিছোঁ, মই অকণমান লিকুইড কৰিছোঁ বেছিকৈ। চব সুন্দৰকৈ মিহলি হৈ যায় আৰু বহুত হেল্ডি হয়, বহুত ভাল হয় আৰু বহুত ইজি, পটককৈ হৈও যায়। আৰু দিনটোৰ কাৰণে ভাল কিবা এটা খুৱাই পঠাইছোঁ বুলি আমাৰ টেনশ্যনো নাথাকে। আৰু মই আপোনালোকৰ কাৰণে একদম ইজি সুন্দৰ ৰেচিপি এটা পঠালোঁ। আপোনালোকে কেনেকুৱা পালে জনাব। দিয়ক, হেভ এ গুড ডে, বাই বাই, টেক কেয়াৰ।